ভাবে তেখেতে খেতি কৰিছে ইয়াত আৰু আমি এনেকে নাপাওঁ নহয় এতিয়া চব বেছি হাই হ'লে আপোনালোকে চিলিব নোৱাৰিব এইবিলাক উৎসবিলাক বহুতো আৰু এইবিলাক তেখেতৰ যিবিলাক নেকি তেখেতৰ এই মেথডটো কৰিছে হাউলি আহিব ইমান অসুবিধা নহয় আৰু সেইটো কাৰণে তেখেতে কম হাইটত কৰিছে আৰু বহুতে ভাল হৈছে চাই থাকক আপোনালোকক গোটেই গাৰ্ডেনখন দেখাই দিছোঁ এবাৰ চাই ল'ব আৰু ভিডিঅ'বিলাক যদি ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব ইমান ডাঙৰ গাৰ্ডেন নহ'লেও তেখেতৰ গাৰ্ডেনখন বহুত আটক ধুনীয়া হয় আৰু বহুত তাৰমানে তেখেতে চাফ চিকুণ কৰি ৰাখিছে আৰু সদায় গাৰ্ডেন যদি আমি ষ্টাৰ্ট কৰোঁ এইদৰে আমি চাফ চিকুণ কৰি ৰাখিব লাগে এইটোৰ ওপৰত সদায় গুৰুত্ব দিব আপোনালোকে আৰু সদায় ইয়াৰ যিখন নেকি মাৰ্কেটখন তেখেতে যিটো নেকি কৈছে আগৰ ভিডিঅ'টোত এইটো বিষয়ে বেছি আলোচনা নকৰোঁ তেখেতৰ মাৰ্কেট ইয়াতে হৈ যায় আৰু যিহেতু তেখেতে তাৰমানে বহুত ভালদৰে মাৰ্কেটখন গঢ় দিছে আমাৰ ওচৰে পাঁজৰে এইবিলাক এৰিয়াত চব কি সুন্দৰভাৱে গোটেই গাৰ্ডেনখন তেখেতে এষ্টাব্লিছ কৰিছে বহুত ভাল হৈছে আৰু চাই থাকিব আপোনালোকে আগলৈ এইফালে দেখাই দিছোঁ দুই এখন কি সুন্দৰভাৱে ৰাখিছে তেখেতে বহুত সুন্দৰভাৱে কৰিছে আৰু আমি এতিয়া গৈ আছোঁ তেখেতৰ পৰা এই যিবিলাক নেকি পুলিনো কেনেকৈ বচাব পাৰি ড্ৰেগন ফ্ৰুটৰ বা কি ইউজ কৰে তাৰ ওপৰত আমি জানিম তেখেতে কৈ দিব এতিয়া আমাৰ লগত আছে যিজন নেকি খেতিয়ক তেখেতৰ পৰিচয়টো ল'ম আফটাৰ ডেট আমি আলোচনা কৰিম আৰু আপোনালোকে চাই থাকিব থেংক ইউ আপোনাৰ পৰিচয়টো দাদা নমস্কাৰ মোৰ নাম ওম প্ৰকাশ থাপা গাঁও আলুপাৰা ডাক মাধুৰী পথাৰ মই ইয়াত খেতি কৰি আছোঁ এতিয়া আপুনি কিমান বছৰৰ পৰা এই খেতিৰ লগত জড়িত হৈ আছে এই খেতিটো ড্ৰেগন কৰাটো বেছি দিন হোৱা নাই মাত্ৰ 1.5 বছৰ হৈছে 1.5 বছৰ হৈছে ন হয় হয় আৰু এই খেতিটো কৰিবলৈ আপুনি ক'ৰ পৰা ইনস্পায়াৰ্ড হ'ল মানে ক'ৰ পৰা আপুনি ইয়াৰ এই খেতিটো কৰিবলৈ উৎসাহিত হ'ল কাক দেখি পেলাই বা কিহৰ ওপৰত আপোনালোকে ইউটিউবত চাই পেলাই না ফেচবুকত না আপোনালোক কোনোবা খেতিয়কৰ পৰা আপুনি ইনস্পায়াৰ্ড হৈছে তাৰমানে উৎসাহিত হৈছে হয় মই এইটো ইউটিউবতে দেখিছিলোঁ হয় তাৰপিছত ইয়াৰ খেতিটো কৰিবলৈ মন গ'ল হয় হয় তাৰপিছততো খেতিটো কেনেকৈ কি হ'ব কেতিয়াও কৰা নাই তাৰপিছত 300 পুলি আনি লগাইছোঁ আৰু হয় হয় ভালেই হৈছে আপুনি কিমান বিঘা মাটিত খেতি কৰিছে জাষ্ট এইটো 1 বিঘা হয় কিন্তু ইয়াত সম্পূৰ্ণ মোৰ যিটো মেথডটো ট্ৰেলিছ হয় সেইকাৰণে সম্পূৰ্ণ পুৰা 1 বিঘাত মই লগোৱা নাই হয় অলপ কম জেগাত আধা বিঘা মানতে হৈছে কমচে কম মানে 1000 ওপৰত আছে আৰু হয় হয় আৰু এটা কথা কৈ থৈ দিওঁ আপোনালোকক যি নেকি আগৰ এটা ভিডিঅ' অলৰেডি চেনেলত আপলোড কৰা আছে যিটো নেকি ষ্টাৰ্টিং টাইমত আৰু সেই ভিডিঅ'টো আপোনালোকে চাব পাৰিব আৰু তাতো অলপ দিয়া আছে ইয়াৰ বিষয়ে আলোচনা কৰিছিলোঁ আমি দুআষাৰ আৰু তেখেতৰ এই যিটো নেকি পদ্ধতি অলপ তাৰমানে ইউনিক হয় অলপ বেলেগ হয় আপোনালোকে সেইটো দেখাবৰ কাৰণে আহিছোঁ আগৰ ভিডিঅ'বিলাক চাব পাৰিব আপোনালোকে ড্ৰেগন ফ্ৰুটৰ তাতো অলপ বেলেগ আৰু তেখেতৰ যিবিলাক নেকি কাল্টিভেশ্যন যিটো নেকি তেখেতে মেথড এপ্লাই কৰিছে সেইটো অলপ ইউনিক তাৰমানে আৰু সেই গতিকে মই তেখেতৰ পৰা জানিব বিচাৰিম তাৰমানে আৰু আপুনি যে খেতিটো কৰিছে আপুনি কৈ থাকিব মই জাষ্ট মই যিহেতু অকলে আহিছোঁ এই গতিকে কেমেৰাটো তাৰমানে মই টাৰ্ণ কৰি দিছোঁ আৰু আপুনি ক'বচোন আপোনাৰ যি নেকি এই সুবিধাটো কি এই পোষ্টটো হাইটটো কিমান হ'ব লাগে আপুনি অলপ দেখাই দিয়ক মানে বেছি ওখ হ'ব নালাগে হয় হয় নিজৰ যিটো উচ্চটো মানে ওখটো কিমান নিজে ওখটো কিমান সেই ওখটো চাই পেলাইহে মানে এই বস্তুটো যে হাইটটো আমাৰ যিমান হাইট হয় তাৰ ওপৰত ভিত্তি কৰি একচুৱেলি মেইনটেইন কৰিব লাগে তেতিয়া বেছি সুবিধা হয় আমাৰ তেখেতে সেইটো বুজাব বিচাৰিছে আৰু কওকচোন আপুনি ইমানটো চাপৰ হ'লে আমাৰ সুবিধা কি কি আছে মানে ওখ হ'লেতো আমি ইয়াৰ মানে পোখা ওলাব নতুন আৰু ওলাই থাকিব পাছত আমি 1-2 বছৰ পাছত বা 4 বছৰ 5 বছৰ পাছত আমি যিটো আপডাল কৰিব লাগে বা ফল চিঙা যিকোনো সেই আপডাল কৰিবলৈ আমি বহুত অসুবিধা হ'ব কষ্ট পাম সময় বেছি লাগি যাব চাপৰ হ'লে কি হয় ভালকে ঢুকি পাওঁ ভালকে মানে সুবিধাকে ফ্ৰীলি মানে কাম কৰিব পাৰি আৰু এইটো পদ্ধতি এপ্লাই কৰিলে সুবিধা কি হয় সেইখিনি কওকচোন আপুনি মেইন তাৰমানে আমি সচৰাচৰ ড্ৰেগন ফ্ৰুটৰ গাৰ্ডেনবিলাক দেখিবলৈ পাওঁ চাওক আপোনালোকে চাওক ইয়াৰ যিটো নেকি স্পেচিং থাকে একচুৱেলি আমাৰ থাকে 3.3 মিটাৰ আদাৰৱাইজ 2.5 মিটাৰ টু 3 মিটাৰ তাৰমানে ডিষ্টেঞ্চ থাকিব লাগে আৰু এখেতৰ যিটো নেকি পদ্ধতি এপ্লাই কৰিছে তেখেতে অলপমান ইউনিক চাওক কিমান ঘন আপোনালোকৰ 1.5 ফুট বা 2 ফুটৰ মূৰে তেওঁ তাৰমানে প্লেনবিলাক আছে আৰু তেনেদৰে তেখেতে গঢ় দিছে আৰু তেখেতৰ গাৰ্ডেনখন চব কি সুন্দৰ হৈছে আৰু এইফালেও আছে আৰু কি সুন্দৰ হৈছে
আপোনালোকক এইখিনি তেখেতে বুজাই দিব এইটো পদ্ধতি এপ্লাই কৰিলে কি হয় এই পদ্ধতিৰ নাম কি গোটেইখিনি কৈ দিব তেখেতে আৰু আপোনালোকে চাই থাকক শেষলৈ চাব এই পদ্ধতিবিলাক আপোনালোকে এপ্লাই কৰিব আৰু এই ড্ৰেগন ফ্ৰুটটো হ'ল আমাৰ যিটো নেকি ফিউচাৰ তাৰমানে আৰু ফিউচাৰ একচুৱেলি এইটো কাৰণে হয় অসমত তাৰমানে ড্ৰেগন ফ্ৰুটৰ চাহিদাটো আমাৰ ডে বাই ডে তাৰমানে বহুত ইনক্ৰিজ গতিকে আপোনালোকে চাই থাকক আপোনালোকে কৰিব বা বিকিব নহ'লেও আপোনালোকে ঘৰতে খাবলৈ হ'লেও একচুৱেলি ড্ৰেগন ফ্ৰুটৰ খেতিটো আমি কৰাটো তাৰমানে বহুত এটা ইম্পৰ্টেণ্ট আহি গৈছে আমাৰ স্বাস্থ্য পৰীক্ষা আৰু এই পদ্ধতিটো আপুনি কওকচোন এবাৰ এই যিটো নেকি আমাৰ এই ডিষ্টেঞ্চ কিমান থাকিব লাগে এই পদ্ধতিটো কৰিলে এই পদ্ধতিটোৰ নামটো কি বুলি কয় এইটো ট্ৰেলিছ বুলি কয় ট্ৰেলিছত লগাই এইটো ট্ৰেলিছ হয় আৰু ইয়াৰ বেলেগ এটা এৰি আছে এৰিটো আছে মেথডটো আছে আপোনাৰ ৰিং মেথড এইটো আমব্ৰেলা নিচিনা এৰি কৰে কেনপি বনাই এইটো মোৰ চিষ্টেমটো হৈছে এইটো ট্ৰেলিছত এইটো মানে শাৰী শাৰীকে দুটাকে 18 ইঞ্চিত বা 22 ইঞ্চিত বা 1 ফুটকেও লগাব পাৰে দুটা পোষ্টৰ মাজত তেনেকে লগাব পাৰে আৰু এইটো পদ্ধতিত লগালে কি হয় এবিঘা মাটিত 2500 পৰা 3000 পুলিটো লগাব পাৰে আৰু যদি ৰিং মানে পদ্ধতিত কৰে আমব্ৰেলা পদ্ধতিত পোষ্ট যিটো লগাই এটা এৰিত পোষ্টত 4টাকে লগাই সেইটো খেতি কৰিলে 800 পৰা 1200হে লগাব পাৰে পাৰ বিঘাত আৰু এইটো ট্ৰেলিছ পদ্ধতিত কৰিলে 2500 পৰা 3000 পুলি ৰোপণ কৰিব পাৰে তো এইটো পদ্ধতিত মানে প্ৰডাকশ্যন বেছি কৰিব পাৰিব লাভ পাব বেছি উৎপাদন কৰিব পাৰিব এইটো পদ্ধতিটো সেইকাৰণে ভাল আৰু মই সেই বুজি পেলাই লগাইছো আৰু আপুনি যে এই খেতিবিলাক কৰিছে এই খেতিবিলাক আপুনি তাৰমানে কাৰ পৰা ট্ৰেইনিং লৈছে বা আপুনি ইউটিউবৰ পৰা ট্ৰেইনিং লৈছে নে জাষ্ট আপুনি তাৰমানে অন্য ক'ৰবাত ফাৰ্মাৰ পৰা ট্ৰেইনিং লৈছেগে গৈ পেলাই নাই মই এনেকে কোনো ট্ৰেইনিং লোৱা নাই ইউটিউবত চাইছো ইউটিউবত কেনেকে কৰে অলপ চাইছো টেকনিক কেইটা আৰু কিছুমান টেকনিকটো মই পইচাৰ কাৰণে মই ইমান লগাব পৰা নাই ইয়াত যিবোৰ লাগে যিহেতু তেখেত ফাইনেন্সিয়েলি অলপ অসুবিধা তেখেতৰ তাৰমানে সেই গতিকে তেখেতে বেছি ইম্প্ৰুভ কৰিব পৰা নাই ফাৰ্মখন আৰু এই পদ্ধতি চাওক আপোনালোকক দেখাই দিবলৈ মই চেষ্টা কৰিছো এই যিহেতু মোৰ লগত তাৰমানে অকলে আহিছো মই কেমেৰামেন নাই সেই গতিকে অলপ দেখাবলৈ অসুবিধা হৈছে আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষত মই 1 by 1 চব তাৰমানে এইটো যে দেখাই দিম মই আপোনালোকে চাই থাকিব আলোচনাটো কৰি আছো জাষ্ট আমি আৰু এই যিটো নেকি আপোনালোকৰ এই পোষ্টটো বাঁহৰ লগালে কিমান দিন যায় আপোনাৰ এই মেইন পোষ্টটো তেখেতে ঢালাই কৰিছে কিন্তু চাইডত যিবিলাক নেকি তাৰমানে স্পেচিয়েল যিবিলাক নেকি পোষ্ট আছে সেইবিলাক বাঁহৰ লগাইছে আৰু এডাল চাগে ৰড ন এডাল ৰড এডাল দিছে তেখেতে সোঁ মাজৰ যিডাল নেকি মেইন সেই বাৰডাল হৈছে ৰডৰ হয় আইৰণ পাইপ হয় আৰু এই যিকেইডাল নেকি লগাইছে এই বাঁহৰ লগালে কিমান দিন যায় আপোনাৰ নহয় এই বাঁহৰটো একচুৱেলি ইয়াৰ ইমান কাম নাই এইটো অকল পুলিটো গ্ৰোথ হয় মানে ওপৰলৈকে পাওঁতে আপোনালোকে চাব চাওক তেখেতে কিমান মাইণ্ডটো ইউজ কৰিছে ইয়াত তাৰমানে লোহাৰ পোষ্ট দিব কামেই নাই অলৰেডি ওপৰত উঠি গ'ল নিজে নিজে বগাই তাৰমানে নিজে ক্লাইম্বিং কৰি গৈ থাকিব সিহঁতে তেখেতে বহুত ভালদৰে তেখেতৰ ব্ৰেইনটো ইউজ কৰিছে আৰু যিকোনো এটা খেতি কৰাৰ আগত আমি সঁচাকৈ আমাৰ ব্ৰেইনটো সদায় আমি ইউজ কৰিব লাগে আৰু ইউজ কৰিলে আমাৰ তাৰমানে বহুতে আমি সুফল পাম চক তেখেতে যিডাল নেকি মেইন সেইডাল লোহাৰ লগাইছে এইডাল যিডাল দেখাইছো মই লোহাৰৰ হয় আৰু বাকীবিলাক চক এইবিলাক বাঁহৰ লগালে কোনো অসুবিধা নহয় যিহেতু অনলি ফৰ ক্লাইম্বিং উঠি যোৱাৰ পিছত আমাৰ এইবিলাক দৰকাৰ নহয় পিছত ইন ফিউচাৰ আমাৰ দৰকাৰ নহয় আৰু চক কি সুন্দৰভাৱে ফুলি আছে আৰু আমি তেখেতৰ উৎপাদনৰ বিষয়ে সুধিম কেনেদৰে চেল কৰে তাৰ ওপৰত আমি দুআষাৰ ল'ম আৰু আপোনালোকে চাই থাকিব অলপ এইফালে দেখাই দিছো চক এইবিলাক লোহাৰৰ যিবিলাক নেকি ঢালাই পোষ্ট আছে আপোনাৰ মেইন পোষ্ট কেইটা আৰু এটা কথা সুধিব বিচাৰিম মই আৰু এটা জানিব বিচাৰিম মেইন এইফালে দিছো যিহেতু অলপমান ৰ'দ পৰি আছে আৰু চক এই পোষ্টটোৰ পৰা এই যিটো নেকি মেইন পোষ্ট এই পোষ্টটোৰ পৰা এই পোষ্টটো আপুনি দূৰত্বটো কিমান দিছে স্পেচিং কিমান দিছে ইয়াত এটা পোষ্টৰ পৰা এটা এই পদ্ধতিটো হেৰি কৰোতে এপ্লাই কৰোতে এইটোতো নিজে এৰি কৰিব পাৰে ইয়াত নিজে যদি মাজত মানে এটা পোষ্টৰ পৰা মানে দুটা পোষ্টৰ মাজত মই ইয়াত 6টা মানে 12টা পুলি লগাইছো 5টাকে মানে 5টা এৰি কৰি 10টাও লগাব পাৰে বা ইয়াতকে 7টা লগাই পেলাই আৰু বহল কৰিলে 7টাকে লগাই 14টাও লগাব পাৰে এইটো নিজৰ ওপৰত নিৰ্ভৰ কৰিব আৰু এটা কথা মই সুধিব বিচাৰিম আপোনাক আৰু এই যিটো নেকি বাঁহৰ পোষ্টটোত আপুনি কিমানটা লগাইছে পুলি
এটা লগাইছে নে দুটা লগাইছে দুইফালে আৰু যিটো ঢালাই পোষ্ট তাত চাৰিটা আৰু এইটো কথা সদায় ধ্যান দিব আপোনালোকে ঢালাই পোষ্ট হলে আগৰ ভিডিঅ'টো মই আপোনালোকক দেখাইছো আগৰ বিলাকত ঢালাই পোষ্টত সদায় ঢালাই পোষ্টত দুটাও দিব পাৰে বা 4টা 5টাও দিব পাৰি আৰু যিবিলাক নেকি বাঁহৰ যিবিলাক নেকি সাইডত তেখেতে এইবিলাক লগাইছে তাত দুটাহে দিছে তেখেতে এইবিলাক সদায় ধ্যান ৰাখিব আৰু এই মেথডটো মই আজি চাই সঁচাকৈ ভাল লাগিছে তাৰমানে ইউনিক আৰু তেখেতৰ যিটো নেকি এক্সপিৰিয়েঞ্চ হৈছে ইয়াত তাৰমানে বহুতে ভাল লাগিছে আৰু একচুৱেলি বেছি হাইট কৰিলে অসুবিধা বহুত সন্মুখীন হ'ব আপোনালোকে আৰু তেখেতে অলৰেডি এক্সপ্লেনেশ্যন দি দিছে মই ইমানকে নকওঁ এই বিষয়ে আৰু তাৰমানে হাইট পৰাপক্ষত সদায় কম কৰি ৰাখিব নহ'লে কি হ'ব আকৌ টুল এখন লাগিব উঠিবৰ কাৰণে বা আপোনাৰ হাইটটো বহুত বেছি লাগিব তাৰ ওপৰত ভিত্তি কৰি হ'ব নহ'লে চিঙোতে আপোনাৰ 12 বাজিব বহুত টাইম লাগি যাব সেই গতিকে আৰু ইয়াৰ বিষয়ে আৰু আমি আলোচনা কৰি আছো চাই থাকিব স্কিপ নকৰিব শেষলৈ চাই থাকিব আৰু ভিডিঅ'টোৰ মাজত মই তাৰমানে কিছুমান ফটোগ্ৰাফী আছে আমাৰ যি নেকি আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ এনেদৰে তাৰমানে চাইণ্টিফিক তাৰমানে মেথডটো এপ্লাই কৰিব লাগে ইয়াত তাৰ বিষয়ে মই আপোনালোকক দেখাম বা কি কি ড্ৰেগন ফ্ৰুটৰ জাত আছে কোনটো কেনেকুৱা হয় গোটেইখিনি আপোনালোকে চাব পাৰিব সেই গতিকে স্কিপ নকৰিব মই ভিডিঅ'ৰ মাজত যিবিলাক নেকি ফটোগ্ৰাফ থাকে এইবিলাক দি দিম চাই ল'ব আপোনালোকে চাই থাকক আৰু আমি আলোচনা কৰিবলৈ গৈ আছো এজোপা গছত নেকি কিমান আপোনাৰ হেৰি লাগে ফল কিমান মান লাগে মই এতিয়া মাত্ৰ 1.5 বছৰ হৈছে খেতি কৰা প্ৰথম 7 মাহৰ পৰা মোৰ ষ্টাৰ্ট হৈছিলে প্ৰথম মোৰ যিটো ছিজনত মই 25-30 কেজি মান পালো এতিয়া এই ছিজনটো আকৌ মোৰ নতুনকে ষ্টাৰ্ট হৈছে এতিয়া সম্পূৰ্ণ মোৰ মেচিউৰ হোৱা নাই গছকেইটা এতিয়া মাত্ৰ ষ্টাৰ্টে দিছে কিছুমান ফল ফলি আছে কিছুমান ফল ফলিবলৈ বাকী আছে কিন্তু মই এতিয়ালৈকে কোনো ফল এতিয়ালৈকে ছিঙা নাই হাৰ্ভেষ্ট কৰিব হোৱা নাই যদি হৈ যায় তেতিয়া মই অলপ হিচাপটো দিব পাৰিলো হয় কিন্তু এই যিটো প্ৰথম আগৰটো মোৰ 7 মাহ 8 মাহ এনেকা ভালকে মেচিউৰ হোৱা নাছিলে তেতিয়া মই 25-30 কেজি পাইছিলো তো ময়ো নতুনকে খেতি কৰি আছো এই বছৰ কিন্তু মই দেখি ভাল লাগিছে একদম ফল এটা ডালত দুটা মানে এটা পুলিত মানে 4টা 5টাকে ফল লাগি আছে এতিয়া বেছি এইটো ষ্টাৰ্টে হৈছে আৰু জুন জুলাই আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ আৰু দিবলৈ আছেই সম্পূৰ্ণ মাহ আছেই দিবলৈ কিন্তু এতিয়া ষ্টাৰ্ট হৈ আছে মোটামুটি মোৰ এই ফাৰ্ষ্ট ফেজতে মানে 1 কুইণ্টেল মানটো আহিব লাগে আৰু চাওক এটা কথা কৈ থৈ দিওঁ তেখেতৰ মালচিং পেপাৰ যিহেতু তেখেতে ইউজ নাই কৰা আৰু তেখেতৰ মালচিং পেপাৰ ইউজ নকৰিলেও তেখেতৰ ঘাঁহ দেখিছে না আপুনি উইথ একেবাৰে নাই একেবাৰে ঘাঁহটো তেখেতে নিয়ন্ত্ৰণ কৰি ৰাখিছে আৰু আমি অলপ দেখাই দিছো আপোনালোকে বলক চাই থাকিব আমি কাটি দিম ইয়াত চাওক ইয়াত 4জোপাকে তেখেতে লগাইছে সকলো দেখাই দিছো আৰু এই পদ্ধতিটো তেখেতে ইয়াত মানে 2জোপাকে লগাইছে আৰু সেইটোৱে আৰু মেইন যিটো নেকি কনচেপ্ট হয় আৰু এইভাগে চাওক এইডাল বাঁহৰ লগাইছে নহয় এনেকুৱাকে বাঁহৰডাল তাৰমানে স্থায়ী নহয় আৰু স্থায়ী হ'ব দৰকাৰ নাই আমাৰ ইন ফিউচাৰ আমি চেঞ্জ কৰি দিব পাৰি তাৰমানে আৰু এইটো যিটো নেকি তেখেতে এইটো ঢালাই পদ্ধতি লগাইছে আৰু এইটো আপোনাৰ 20ৰ পৰা 22-23 বছৰ এনেকে যাব আপোনালোকৰ একচুৱেলি 15 বছৰ গ'লেও হয় আৰু চাওক তাতে চাওক তেখেতে চাওক এইবিলাক ফ্লাৱাৰ তেখেতে হেৰি দিছে আৰু ফ্লাৱাৰ থকাটো বহুত এটা ইম্পৰ্টেণ্ট আৰু সেইটো আপোনালোকেতো জানিছেই চাগে কিয় ইম্পৰ্টেণ্ট আমাৰ ফলবিলাক সঠিকভাৱে লাগিবৰ কাৰণে ফুল ফুলিলে আৰু সেই গতিকে আমাৰ ফ্লাৱাৰ লাগে যিটো নেকি হনি বি কাৰণে যিটো নেকি মৌ মাখি আৰু তেখেতে চাওক ইয়াৰ মাজতে এইবিলাক ইণ্টাৰক্ৰপ তেখেতে কৰিছে যিটো নেকি এগ প্লান্ট কৰিছে আমাৰ যি নেকি বেঙেনা খেতি কি সুন্দৰভাৱে কৰিছে চব দেখাই দিছো ভাল দাদা তেখেতে খেতি কৰিছে ইয়াত আৰু আপোনালোকক দেখাব যত্ন কৰিছে বহুত ভালকে কৰিছে আৰু চাব আপোনালোকে ভাল পালে শ্বেয়াৰ কৰি দিব আৰু অন্য কোনোবা যদি ফাৰ্মাৰ যদি খেতি কৰিবৰ কাৰণে আগ্ৰহী তেখেতে আৰু এই দাদা ভাগৰ কণ্টেক্ট নাম্বাৰটো দিয়া থাকিব ইয়াত আমাৰ চেনেলত আপোনালোকে কণ্টেক্ট কৰি ল'ব যে জানিব পাৰিব চব কি সুন্দৰভাৱে ফ্লাৱাৰিং হৈছে এতিয়া কি ভাল হৈছে আৰু এইফালে ফুল চব ফুল ফুলি একদম পুৰা হেৰি হৈ আছে বহুত ধুনীয়া হৈ আছে বহুতে ভাল হৈছে আপোনালোকক দেখাই দিছো গোটেই হেৰিখন আমাৰ গাৰ্ডেনখন এই পোখাটো ওলাইছে এই পোখাটো 6 মাহ হ'ব যেতিয়া ইয়াত ঝুলিব 6 মাহ হোৱাৰ লগে লগে ফলটো দিব
কিন্তু এই পোখা যিকেইটা নেকি ওলাইছে এইকেইটা আফটাৰ 6 মান্থ 6 মাহৰ পিছতহে তাৰমানে ইয়াত ফল ফল লাগিব মানে মেচিয়ৰ হৈ যাব তাৰমানে মেচিয়ৰ হ'ব আফটাৰ 6 মান্থ এনেকুৱাবিলাক যিবিলাক নেকি পোখা ওলাই আছে যে এইবিলাকৰ 6 মাহৰ পিছত তাৰমানে মেচিয়ৰ হ'ব তাৰপিছত এইদৰে আমাৰ ফুল ফুলা ষ্টাৰ্ট কৰিব তাৰপিছত আমাৰ ফলবিলাক লাগিব চব কি সুন্দৰভাৱে লাগিছে ইয়াত আকৌ এটা কথা আছে তাত যদি এতিয়া ওলোৱাটো মেচিয়ৰ নহয় মানে 6 মাহ যাওঁতে ছিজনটো পাৰ হৈ যায় তেতিয়া ফল নিদিব এইটো অহা বছৰে দিব সেইটো কাৰণে কি সেইটো কাৰণে ৰোৱাটো কিবা টাইমিং আছে এতিয়া নহয় আমি ডিচেম্বৰ যেতিয়া পোখাবোৰ ওলাব ডিচেম্বৰ বা জানুৱাৰী নৱেম্বৰ এইবোৰত ফলটো চিয়ৰ হয় এইটো ছিজনত ফল আমি ড্ৰেগন ফ্ৰুট ৰোৱা টাইমিংটো বিষয়ে অলপ কওকচোন আপুনি কোনটো টাইমিঙত আমি তাৰমানে ড্ৰেগন ফ্ৰুটটো একচুৱেলি ৰুব লাগে একচুৱেলি 12 মাহে আমি ৰুব পাৰোঁ হয় কিন্তু কিছুমানে যে বিচাৰে মই সোনকালে মানে প্ৰডাকশ্যনটো ল'ব বিচাৰে বা সোনকালে ফলটো পাব বিচাৰে এতিয়া জুন জুলাইটো ৰুলে অহা বছৰ ফল পাবই হয় হয় জুন জুলাই মাহত ৰুলে অহা বছৰ ফলটো পাবই তাৰপিছততো অক্টোবৰ নৱেম্বৰত লগালে বেছি চিয়ৰ নহয় কিছুমান এটা দুটা লাগি যাব পাৰে বৰ বেছিকে নালাগে সেইটো আপোনালোকে সদায় ধ্যান ৰাখিব নহ'লে 12 মাহে ৰুব পাৰে নহ'লে 12 মাহে ৰুব পাৰে টাইমিং ইমান বেছি নাই ইয়াৰ কোনো টাইমিং নাই খালি ফল লগাৰ লগত অলপ অসুবিধা হ'ব ন তাৰমানে প্ৰথম বছৰ ফল লগাত অলপ অসুবিধা দিব অলপ কম উৎপাদন হ'ব তাৰ পিছৰ বছৰটো আকৌ সমানে আহিব আৰু চাওক আগতে যিবিলাক নেকি আমাৰ ড্ৰেগন ফ্ৰুটৰ গাৰ্ডেন সেই আপোনালোকে দেখাইছো তাত এইবিলাক মাল্চিং পেপাৰ ইউজ কৰিছে তেখেতলোকে আৰু ইয়াত কৰা নাই আৰু ইয়াত নকৰিলেও চাওক তেখেতে উইডবিলাক কণ্ট্ৰল কি সুন্দৰভাৱে কৰিছে ঘাঁহ এডালিও নাই আৰু এইদৰে কৰিব আপোনালোকে আৰু তেখেতৰ পৰা আমি জানিব বিচাৰিম আৰু তেখেতে ইয়াত কি সাৰ আপুনি ইউজ কৰে কোনবিলাক সাৰ প্ৰয়োগ কৰে মই গোবৰ দিছো প্ৰথমে হয় এতিয়া যেতিয়া ফল এজোপা গছত কিমান পৰিমাণে আপুনি দিলে গোবৰ ৰোৱা টাইমত কিমান পৰিমাণে মানে দুইজোপা পৰে দুইজোপাতো আমি 5 কেজি মান দি দিওঁ আৰু 5 কেজি মান দি ৰুই দিলে এইটো হৈ যাব পাছত আকৌ পোখা ওলাই অলপ ডাঙৰ হ'ব তেতিয়া আকৌ ওপৰৰ পৰা ইয়াৰ গোবৰটো ওপৰৰ পৰা দিলে হৈ যাব ওপৰৰ পৰা দিলে হৈ যাব এতিয়া মই কি দিছো ইয়াত ব্ৰইলাৰৰ যিটো পল্ট্ৰি মানে এৰিটো দিছো সাৰটো ৱেষ্টটো এইটো 1 নম্বৰ এইটো একদম এইটো এতিয়া এপ্ৰিল মাহত দিব লাগে এপ্ৰিল বা মে মাহত দিলে এতিয়া যেতিয়া এইটো ফ্লাৱাৰিং যেতিয়া আহিব কলি আহিব ভালকে আহি যাব আৰু এডাল দেখিছে নহয় আপোনালোকে এডাল আগে দেখাইছো মই এডাল আমাৰ লোহাৰ হয় ৰড হয় আৰু বাকীবিলাকতো আপোনালোকক কৈ দিছো ন কি সুন্দৰভাৱে ইয়াত লোহাৰ হয় ইয়াত মই কাপোৰ বা এনেকা কিবা নেট এটা মেৰিয়াই দিছো নহ'লে ইয়াত কিবা আইৰন লাগিব আৰু ইয়াত ঘাঁহ কৰি দিয়ে অলপ ধাৰ থাকে যে সেইটো আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰিম এই ড্ৰেগন ফ্ৰুটৰ কিবা অসুখ আছে নি আপোনাৰ গাৰ্ডেনখনত যিটো নেকি আপুনি জানে বা দুআষাৰ খেতিয়কক কৈ দিয়ক আপুনি কিবা অসুখ লাগিছে নি আপোনাৰ অসুখ কিবা মানে কিবা কষ্ট পাইছো কৰোতে অসুখ তাৰমানে কিবা ডিজিজ আছে মানে বেমাৰ আছে নহয় বেমাৰটো ইয়াৰ আছে কিন্তু মোৰ এতিয়ালৈকে বৰ বেছি লগা নাই কেতিয়াবা লাগে কি বেমাৰ এইটো কিবা বেমাৰ সানবাৰ্ণ বুলি কয় সানবাৰ্ণ এইটো কিবা এইটো আছিলে আগত এইটো আমি উকতি ওলাই দিওঁ সানবাৰ্ণ এনেকা ওলাই উকতি পেলাই কাটি আউট কৰি দিব লাগে মানে উকতি দিওঁ আৰু তাৰপিছত ইণ্ডোফিল দি স্প্ৰে কৰি দিওঁ আৰু গধূলি ইণ্ডোফিল কিমান পৰিমাণে দিয়ে সেইটোতো 1 টেংকিত এৰি কৰি দি দিওঁ 50 গ্ৰাম মান হয় অলপ ডাঙৰ চাইজ হ'ব ন আৰু বেলেগ কিবা এই খেতিটো কৰোঁতে আপুনি অসুবিধা কিবা পাইছিলে নেকি আৰু অসুবিধাটো ইয়াত বিশেষকৈ একো নাই অসুবিধাটো একদম পোৱা নাই গৰু ছাগলী এইবোৰেতো এইটো নাখায় অকল মুৰ্গীটো চাব লাগে যিটো খাৰকেইটা খুচৰি ওলাই নিদিয়ে বাকীটো তেনেকে একো প্ৰব্লেম নাই এটা প্ৰব্লেম আছে মানে যেতিয়া আমাৰ এই ৰ'দ যেতিয়া বেছিকে হয় তাপমানটো যেনে 36 ডিগ্ৰী ওপৰত যদি হৈ যায় তেতিয়া অলপ গছত প্ৰব্লেম এটা আহি যাব কি প্ৰব্লেম ঘাঁহ হ'ব ফুলি যাব তাৰপিছত গেলিবলৈ এনেকা পাছত গেলি যাব পাৰে জেগা সেইটো মই অলপ পাইছো 42 ডিগ্ৰী বা মানে 41 ডিগ্ৰী এইটোতো উপায়টো এতিয়া ময়ো নতুন এতিয়া আকৌ বৰষুণ আহি যায় আকৌ সেইটো উকতি পেলাই দিওঁ আৰু মানে হালধিও দিব পাৰে তাত বা ৰুই দি এইটো ঘাঁহটো শুকাই দিওঁ
হয়। তাৰপিছত আকৌ ভালে হৈ যায়। আকৌ ভাল হয়। কিন্তু টেম্পাৰেচাৰটো বেছি হাই হৈ থাকিলেও বেয়া হাই টেম্পাৰেচাৰ হয়। আমি এনেকে নাপাওঁ নহয়। এতিয়া চব বেছি হাই থাকিলে আপোনালোকে চিলিব নোৱাৰিব এইবিলাক ওখবিলাক। ওখটো। আৰু এইবিলাক তেখেতৰ যিবিলাক নেকি তেখেতৰ এই মেথডটো কৰিছে হাউলি আহিব ইমান অসুবিধা নহয় আৰু সেইটো কাৰণে তেখেতে কম হাইটত কৰিছে আৰু বহুতে ভাল হৈছে। চাই থাকক আপোনালোকক গোটেই গাৰ্ডেনখন দেখাই দিছো এবাৰ চাই ল'ব আৰু ভিডিঅ'বিলাক যদি ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব। ইমান ডাঙৰ গাৰ্ডেন নহ'লেও তেখেতৰ গাৰ্ডেনখন বহুত আটক ধুনীয়া হয় আৰু বহুত তাৰমানে তেখেতে চাফ চিকুণ কৰি ৰাখিছে আৰু সদায় গাৰ্ডেন যদি আমি ষ্টাৰ্ট কৰোঁ এইদৰে আমি চাফ চিকুণ কৰি ৰাখিব লাগে। এইটোৰ ওপৰত সদায় গুৰুত্ব দিব আপোনালোকে আৰু সদায় ইয়াৰ যিখন নেকি মাৰ্কেটখন তেখেতে যিটো নেকি কৈছে আগৰ ভিডিঅ'টোত এইটো বিষয়ে বেছি আলোচনা নকৰোঁ। তেখেতৰ মাৰ্কেট ইয়াতে হৈ যায় আৰু যিহেতু তেখেতে তাৰমানে বহুত ভালদৰে মাৰ্কেটখন গঢ় দিছে আমাৰ ওচৰে পাঁজৰে এইবিলাক এৰিয়াত চব কি সুন্দৰভাৱে গোটেই গাৰ্ডেনখন তেখেতে এষ্টাব্লিছ কৰিছে বহুত ভাল হৈছে আৰু চাই থাকিব আপোনালোকে আগলৈ এইফালে দেখাই দিছোঁ দুই এখন কি সুন্দৰভাৱে ৰাখিছে তেখেতে বহুত সুন্দৰভাৱে কৰিছে আৰু আমি এতিয়া গৈ আছো তেখেতৰ পৰা এই যিবিলাক পুলিনো কেনেকে বচাব পাৰি ড্ৰেগন ফ্ৰুটৰ বা কি ইউজ কৰে তাৰ ওপৰত আমি জানিম। তেখেতে কৈ দিব এতিয়া আমাক পুলি ৰোপণ কৰা ঠাইখিনি অলপ সিফালে আছে আমি তাতে গৈ শিকিমগে। নাই ইয়াতো মই কৈ দিম পুলি কিছুমান যিটো বনাই অলপ কৈ দিয়ক আপুনি। পুলিটো আমি কেনেকে তৈয়াৰী কৰো পুলিটো হৈছে আধা হ'ব ৰ'ব এতিয়া আপুনি অলপ কৈ দিয়কচোন কেনেদৰেনো আমি এই যিবিলাক নেকি পুলি ড্ৰেগন ফ্ৰুটৰ কেনেদৰে পচাব পাৰোঁ তাৰমানে ড্ৰেগন ফ্ৰুটৰ পৰা কেনেদৰে আমি এইবিলাক তাৰমানে কাটিং কৰি পেলাই কেনেদৰে আমি ইয়াৰ সেইটো কৰিব পাৰোঁ একচুৱেলি নাৰ্চাৰী পুলিটো আমি দুই ধৰণে বনাব পাৰোঁ। একটা হৈছে আমি যেতিয়া ফলটো সম্পূৰ্ণ ফল দি পেলাই যেতিয়া ফল দি শেষ হৈ যাব ডিচেম্বৰ মাহত আমি গছৰ যিটো ডাল ফল দি শেষ হৈ গৈছে এই ডালকে আমি 1 ফুট দীঘল বা 10 ইঞ্চি দীঘলৰ মানে টুকুৰা কৰি আমি সেইটো পুলি পচাই দিওঁ। সেইটো এটা পুলি হ'ব আৰু দ্বিতীয়তে হ'ব আৰু পুলি কেনেকে হ'ব যেতিয়া আমাৰ গছৰ যিকোনো অংশৰ পৰা পোখা ওলাব এই পোখাটো যেতিয়া আমাৰ 10 ইঞ্চি বা 12 ইঞ্চি নিজে মানে কিমান দীঘল হ'ব সেই চাই পেলাই ওপৰৰ অংশটো আমি ছিঙি দিওঁ। ছিঙি দি পেলাই যেতিয়া নিজে বুঢ়া হৈ যাব মানে মেচুৰ হৈ যাব আৰু সৰুকে পোখা ওলাব ধৰিব না তেতিয়া আমি সেইটো পুলিৰ কাৰণে কাটিং কৰি ৰুই দিওঁ। তেতিয়া এনেকুৱা এইটো পুলিটো এইটো পোখাটো এনেকে দীঘল হৈ আহে। এটা কথা মই আপোনাক দেখাই দিছোঁ চাওক এটা বস্তু এই তেখেতে যিহেতু তাৰমানে একচুৱেল তাৰমানে বুঢ়া গছৰ যিবিলাক নেকি বুঢ়া ডালৰ পৰা তেখেতে হেৰি কৰিছে যেনেকৈ মেচিয়ৰ বুলি কয় আৰু মেচিয়ৰ তাৰমানে তেখেতে তাৰমানে ব্ৰাঞ্চবিলাক ইউজ কৰিছে দেখুৱাই চাওক অলৰেডি ফ্লাৱাৰিং আহিয়ে গ'ল ইয়াত আৰু এইবিলাক ৰুলে বহুত সোনকালে তাৰমানে আপোনালোকৰ উৎপাদন পাব। গতিকে সদায় যিবিলাক নেকি মেচিয়ৰ ডাল আৰু যেনেকৈ চকনি যিখিনি ফল লাগি আছে ফল লাগি শেষ হোৱাৰ পিছত সেই ডালটো যদি আপোনালোকে পচাই তেতিয়া আপোনালোকে সুফল পাব। আৰু কিছুমান মাৰ্কেটত এনেকুৱা আহি যায় তাৰমানে এনেকুৱা প্লেণ্ট আহি যায় কিছুমান যি নেকি তাৰমানে আমাৰ যি ডালটো নেকি একচুৱেলি তাৰমানে পচাবলগীয়া হোৱা নাই তেনেকুৱা ডালবিলাক কাটি পেলাই কিছুমানে কৈ দিয়ে সেইটো আনমেচিয়ৰ প্লেণ্ট হয় আৰু সেইটোৰ পৰা কি হয় আপোনালোকৰ উৎপাদনবিলাক সদায় কম হ'ব। সেই গতিকে বহুত ধ্যান দিব আৰু কিবা ক'ব নেকি আপোনালোকৰ প্লানটোৰ বিষয়ে আৰু কিবা দৰৱ চৰব ইউজ কৰিব লাগে একো নালাগে। দৰৱটো বিশেষকে একোৱে নাই ইয়াত দৰৱটো লগাবলৈ কাটিব লাগে আৰু ৰুই দিব লাগে কিন্তু এটা কথা আছে ৰোৱাটো এতিয়া মই আপোনাক টুকুৰা চালো হয় অলপ মানে চিলাই দিব লাগে যদি মানে বাকলিটো এৰি অংশটো তেতিয়া কি হয় সোনকালে মানে এৰিটো আহে মানে শিপাটো আহে মানে অলপ এটা গুচাই দিব লাগে বাকলিটো অকমান গুচাই দিব লাগে এই ৰোৱা অংশটো তেতিয়া তেতিয়া শিপাটো সোনকালে আহে নহ'লে আহিবই কিন্তু টাইম লাগে অলপ মানে অলপ বাকলিটো অকমান এই এনেকা লগোৱা অংশটো আপোনালোকে গম পাইছে যি অংশ তাৰমানে কাটিব আপোনালোকে চাপ'জ ইয়াতে যেনিবা কাটিছে এই বস্তুটো যেনিবা আপোনালোকে কাটিং কৰিছে এই বস্তুটো তাৰমানে এই বাকলিকণ গুচাই দিব অকমান অলপ গুচাই দিব তেতিয়া শিপা গ্ৰ'থটো এনেদৰে সোনকালে আহি যাব আৰু ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ দিছোঁ আপোনালোকক। আৰু ভিডিঅ'বিলাক চোৱাৰ কাৰণে আপোনালোকক ধন্যবাদ দিছোঁ আৰু আগৰ ভিডিঅ'বিলাকো আপোনালোকে বহুত ছাপোৰ্ট দিছে মোক আৰু চক তেখেতে চক এইজোপা মৰিংগা বুলি কয় যিজোপা নেকি আমাৰ ড্ৰামষ্টিক বা ছজিনা বুলি কয় এইজোপা মোৰ পাছফালে আছে ইয়াতে আৰু ছজিনা গছৰ এটা ভিডিঅ' আহি আছে সেইটো আপকামিং ভিডিঅ' হয় আৰু সেইটো চাব পাব আপোনালোকে আফটাৰ মে বি 3-4 days সেই ভিডিঅ'টো চিডিউল আহি যাব তেতিয়া চাই থাকিব আৰু এই যিটো নেকি ড্ৰেগন ফ্ৰুটৰ ভিডিঅ' মই আপোনালোকক দেখালোঁ আৰু এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব প্লিজ আৰু যিসকলে নেকি খেতি কৰিবলৈ ইচ্ছুক
তেখেতলোকে এই ভিডিঅ'টো চাই উপকৃত হ'ব আৰু থেংক ইউ ধন্যবাদ অশেষ ধন্যবাদ থাকিলে আপোনালোকে চোৱাৰ বাবে ভিডিঅ'টি থেংক ইউ ধন্যবাদ